যেতিয়া মনলৈ নিজৰ ক্ষতি কৰাৰ বা জাপ দিয়াৰ এক মাৰাত্মক উন্মাদ তীব্ৰ চিন্তা আহে, ই এক বিশাল আৰু তীব্ৰবেগী ঢৌৰ দৰে আহে। কিন্তু মনত ৰাখিবা, ঢৌ যিমানেই ওখ আৰু ভয়ংকৰ নহওক কিয়, ই কিছু সময় পিছত পাৰত গৈ কিন্তু ঠিকেই খুন্দা মাৰি ভাঙি পৰিব আৰু পিছুৱাই যাব। আত্মহত্যাৰ এই মাৰাত্মক ইম্পালছ বা আৱেগটো ঠিক তেনেকুৱাই। ই মাত্ৰ কেইটামান মিনিটৰ বাবেহে মগজুটোক অন্ধ কৰি ৰাখে। তোমালোকে বিশ্ববিখ্যাত চিনেমা টাইটানিকৰ সেই অতিকৈ জনপ্ৰিয় দৃশ্যটো এবাৰ ভিজুৱেলাইজ কৰিব খোজা, তাক একেলগে মনত পেলোৱা সেই ৰাতিটোৰ কথা। চাৰিওফালে নিস্তব্ধতা, হাড় কঁপোৱা ঠাণ্ডা বতাহ আৰু তলিত থকা বৰফৰ দৰে চেঁচা কলা আটলাণ্টিক মহাসাগৰ। চৰম মানসিক আঘাত আৰু হতাশাত ভাগি পৰিছিল নায়িকা ৰ'জে, যিয়ে জাহাজৰ একেবাৰে পিছফালৰ কাঠগড়াত থিয় হৈ সাগৰলৈ জাপ দি নিজৰ জীৱন শেষ কৰিবলৈ ওলাইছিল। বাহিৰৰ পৃথিৱীখনৰ বাবে তাইৰ ওচৰত সকলো আছিল, ধন, দৌলত, সন্মান, কিন্তু তাইৰ মনৰ ভিতৰত চলি আছিল এক চৰম চাইক। তাই অনুভৱ কৰিছিল যে পৰিয়াল আৰু সমাজৰ প্ৰত্যাশাৰ বোজাত তাই সম্পূৰ্ণৰূপে ট্ৰেপত ফান্দ এটাত পৰি গৈছে। তাইৰ এই টানেল ভিজনে দেখুৱাইছিল যে এই যন্ত্ৰণাৰ পৰা বাচিবলৈ হ'লে সেই কলা পানীত জাপ দিয়াই একমাত্ৰ পথ। সেই মুহূৰ্ততে তাত উপস্থিত হৈছিল নায়ক জেকে কিন্তু তাইক জঁপিয়াবলৈ গৈ জোৰকৈ থাপ মাৰি ধৰা নাছিল বা ভয় খাই চিঞৰ বাখৰ কৰা নাছিল, কাৰণ এজন অভিজ্ঞ মনোবিজ্ঞানীৰ দৰে জেকে জানিছিল যে সেই মুহূৰ্তত ৰ'জৰ মগজুটো সম্পূৰ্ণৰূপে এমিগডেলা হাইজেক হৈ আছে। যিকোনো ধৰণৰ শাৰীৰিক হেঁচা বা জোৰ জুলুমে তাইক তৎক্ষণাত জাপ দিবলৈ বাধ্য কৰাব। নায়ক জেকে তাত এটা মনস্তাত্ত্বিক বিলম্ব অৰ্থাৎ চাইক'লজিকেল ডিলে পেটাৰ্ণ ইণ্টাৰাপ্ট সৃষ্টি কৰিছিল। জেকে শান্ত হৈ জেপৰ পৰা হাত দুখন উলিয়াই বৰ নীৰৱে ক'লে, তুমি জাপ নিদিয়া, কাৰণ তুমি যদি জাপ দিয়া ময়ো তোমাৰ পিছত এই বৰফৰ দৰে ঠাণ্ডা পানীত জাপ দিবলৈ বাধ্য হ'ম। আৰু মই তোমাক কওঁ, এই পানী ইমান ঠাণ্ডা যে তোমাৰ শৰীৰত একেলগে হাজাৰখন চুৰিৰে খোজ মাৰি ধোৱাৰ দৰে অনুভৱ কৰাব। তুমি আচলতে এই যন্ত্ৰণা সহ্যই কৰিব নোৱাৰিবা। এই আচৰিত আৰু অপ্ৰত্যাশিত কথাষাৰে নায়িকাৰ ৰ'জৰ মগজুৰ ভিতৰত চলি থকা সেই ক্ষিপ্ৰ আত্মহত্যাৰ নিউৰল লুপটো হঠাতে স্তব্ধ কৰি দিলে। চকুৰ পলকতে তাইৰ চিন্তাৰ গতি সলনি হ'ল। তাই নিজৰ আৱেগিক যন্ত্ৰণাৰ পৰা আঁতৰি আহি হঠাতে সাগৰৰ পানীৰ সেই বাস্তৱিক শাৰীৰিক যন্ত্ৰণাটোৰ কথা ভাবিবলৈ বাধ্য হ'ল। ৰ'জৰ মগজুটোৱে জাপ মাৰি দিয়াৰ আগতে কেইটামান মিনিটৰ বাবে সময় পালে নায়ক জেকে তাইৰ মনোযোগ নিজৰ পৰা আঁতৰাই আন এজন অচিনাকি যুৱকৰ জীৱনৰ ওপৰলৈ লৈ গ'ল। আৰু এই সামান্য 5 পৰা 10 মিনিটৰ দিলে তাইৰ মগজুৰ কৰ্টিচলৰ ধুমুহাক শান্ত কৰিলে। তাই চূড়ান্ত সিদ্ধান্ত সলনি কৰিলে আৰু তাইৰ জীৱন ৰক্ষা পৰিল। ছাত্ৰ ছাত্ৰীসকল, যেতিয়া NTA NEET 2026 পৰীক্ষা কেঞ্চেল কৰিলে, তোমাৰো এনেকুৱা লাগিব পাৰে যেন তুমি টাইটানিক জাহাজৰ সেই কাঠগড়াত থিয় হৈ আছা আৰু তলতে গভীৰ নিৰাশাৰ কলা সাগৰ। মগজুৰ সেই খন্তেকীয়া অন্ধকাৰ আৱেগক হৰুৱাবলৈ তুমি নিজেই নিজৰ জেক হ'ব লাগিব। তুমি নিজৰ লগত এই 10 মিনিট ডিলে কণ্ট্ৰেক্ট চহী কৰিব লাগিব। যেতিয়াই মনলৈ কিন্তু বেয়া চিন্তা আহিব, হাতৰ ঘড়ীটোলৈ চোৱা আৰু নিজক কোৱা, মই এই মুহূৰ্তত কোনো পদক্ষেপ নলওঁ। মোৰ মনটোৱে মোক যি কৈছে মই 10 মিনিট পিছত সেয়া কৰিম। মাত্ৰ এই 10 মিনিট মই কেৱল ৰৈ দিম। মই তোমালোকক কথা দিছোঁ,
এই 10 মিনিটৰ ভিতৰত মগজুৰ সেই মাৰাত্মক কেমিকেল ধুমুহাটো শান্ত হৈ তল পৰিব। প্ৰিফ্ৰণ্টেল কৰ্টেক্স আকৌ সক্ৰিয় হ'ব আৰু তুমি পুনৰ যুক্তিৰে জীৱনৰ পোহৰ দেখিবলৈ পাবা।